গুড মৰ্নিং কৃষক বন্ধুসকল, ৰদালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এই ক্ষুদ্ৰ হেটচাৰী প্ৰজেক্টটো আপোনালোকে দেখিছে। এনেকুৱা ক্ষুদ্ৰ হেটচাৰী প্ৰজেক্টতে আমি বহুত মানে পোনা জগাব পাৰোঁ। পোনা জেগাই আমি এটা সংহত পদ্ধতিৰে সৰু জেগাতে আমি পোনা বিক্ৰী কৰি আৰু নিজৰ যিখিনি পোৱালি আমি নিজেই মানে জগাই স্বাৱলম্বী হ'ব পাৰোঁ। আমাৰ এই ভিডিঅ'টো যোগেদি আপোনালোকক আমি জনাব বিচাৰিছোঁ, আপোনালোকে যদি ইয়াতে কিবা শিকিব বিচাৰে আপোনালোকে অনতিপলমে আহিব লাগিব। অক্টোবৰ 20 তাৰিখৰ পিছৰ পৰা আৰু ব্ৰিডিং সামৰিব লাগিব। গতিকে তেখেত হ'ল মানে মছেছ বসুমতাৰী। তেখেত সুদূৰ ধেমাজি জিলাৰ চিলাপথাৰৰ পৰা আহিছে। তেখেতে আমাৰ ইউটিউবৰ মাধ্যমেৰে আমাৰ লগত কণ্টেক্ট কৰিলে। কণ্টেক্ট কৰি আহি আমাৰ ফাৰ্মত আজি 3 দিন থাকিলে। 3 দিন থাকি তেখেতে গোটেই কাৰ্যক্ৰমণিকাখিনি আমাৰ লগত শিকিলে। আজি তেওঁৰ ট্ৰেইনিং প্ৰগ্ৰাম শেষ হৈছে, তেওঁ যাবগৈ। যোৱাৰ আগমুহূৰ্তত আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ। এনেধৰণে আমাৰ যিখিনি থলুৱা যুৱকসকল যদি ওলাই আহে, নিশ্চয় চালনীয়া মাছৰ পয়োভৰ আৰু থলুৱা মাছৰ সংৰক্ষণ আমাৰ ভিতৰত নিশ্চয় 100% হ'ব। গতিকে আমি ভাইটিৰ অনুভৱটো জানিব বিচাৰিছোঁ। ছাৰৰ লগত অক্ষয় ধন্যবাদ থাকিল। মই 3 দিন হৈ গ'ল আজিলৈকে, আজি যাম, মোৰ সামৰিলে। মই বহুত ভাল লাগিলে আহি কিনি। ছাৰে মোক গোটেই শিকাই দিলে, ব্ৰিডিং কেনেকৈ কৰিব লাগে, হেচিং কেনেকৈ কৰিব লাগে আৰু খাদ্য কেনেকুৱা দিবলৈ মাছক, স্পাৰ্ম কেনেকৈ বনাবলৈ, গোটেই ছাৰে শিকালে। মই গোটেই নলেজখন ল'লোঁ। এতিয়া মই নিজে ধেমাজিত মোৰ চিলাপথাৰত গৈ কিনি মই প্ৰয়োগটো কৰিম। সেইকাৰণে মই দেখিলোঁ যে ছাৰে মোক যেনেকুৱা শিকাইছে মানে আন বেলেগে এনেকুৱা নিশিকালে হয় বেলেগ ঠাইত যদি যায়। কিন্তু এই ঠাইত বংগলমাৰা 1 নম্বৰ ৱাৰ্ড, বংগলমাৰা আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট মেৰিগাঁও। ইয়াত আহি কিনে আপুনিবিলাক মোৰ বন্ধুসকল যোনটো অসমত চাই আছে ছাৰৰ ইউটিউব, সকলোকে মই অনুৰোধ কৰিছোঁ, কোনোবা শিকিবলৈ হেঁপাহ আছে ইয়াত আহি কিনে ছাৰক শিকিব পাৰিব। ময়ো আজি শিকিলোঁ। ময়ো নিজৰ জীৱন সংস্থাপন কৰিবৰ কাৰণে মই এইটো কামটো আগবাঢ়ি যাম। সেইটো থাকিল। ধন্যবাদ। তেখেতে ইয়াতে কাৱৈ মাছৰ পোৱালি জগালে আৰু ইয়াতে শিঙি মাছ জগাইছে। ইয়াতে এতিয়া শিঙি মাছৰ ব্ৰিডিং হৈ আছে। এইখিনি আৰু 2 ঘণ্টামানৰ পিছত ব্ৰিডিং শেষ হ'ব আৰু এইখিনিক আমি ইয়ালৈ ট্ৰান্সপ্লাণ্ট কৰিম বিভিন্ন জেগালৈ। এইবিলাকত বাকচত আমি পানীত ইয়াতে মানে প্লেংটন বনাই ৰাখিছোঁ, যিটো মাছে মানে আহিয়ে যেতিয়া মাছৰ পোনাখিনি আমি ইয়াৰ পৰা এই বাকচবিলাকলৈ দিম। আমি ইয়াতে কমচে কম 7 ডেজ আমি ইয়াতে ট্ৰিটমেণ্ট কৰি ৰাখিব পাৰোঁ। 7 ডেজৰ পাছত যদি আমি পুখুৰীলৈ লৈ যাওঁ, নাৰ্চাৰী ফিল্ডলৈ লৈ যাওঁ, তেতিয়াহ'লে কোনো পোক পৰুৱাই ইহঁতক ধৰিব নোৱাৰে। ইহঁতে সম্পূৰ্ণ চালু হৈ যাব। গতিকে আমি যেতিয়া পোৱালিখিনি ব্ৰিডিং বক্সৰ পৰা ইয়ালৈ ট্ৰান্সপ্লেণ্ট কৰিম, তেতিয়া কৰোঁতে আমি ইয়াত সদায় লক্ষ্য ৰাখিব লাগে যে টিউবৱেলৰ পানী দিব নালাগে। আমি পুখুৰীৰ পৰা পানী আনি 2 দিন আগতে ইয়াতে প্লেংটনটো বনাই ৰাখিছোঁ, মানে ছিষ্টেমেটিকেলি বনাই ৰাখিছোঁ। গতিকে মাছৰ পোনাখিনি এই কাৰ্টুনলৈ দিয়াৰ লগে লগে সিহঁতে খানা খাই ইয়াতে 1 সপ্তাহলৈকে প্ৰতিষ্ঠা লাভ কৰিব আৰু পূৰা সচল হৈ যাব। তাৰপিছত আমি বেলেগ ডাঙৰ নাৰ্চাৰীলৈ লৈ যাম। গতিকে এইখিনিয়ে শুভবাৰ্তা আপোনালোকক দিলোঁ। তেখেতে আমাৰ ইয়ালৈ আহিলে, তেখেতৰ মনোভাৱ ব্যক্ত কৰিলে। আমি ভাবিছোঁ তেওঁ আমাৰ লগত কোঅপাৰেশ্যন ৰাখিব আৰু পৰৱৰ্তী সময়ত জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত 100% আমিও তেখেতক ছাপোৰ্ট দি যাম আৰু তেখেতেও কামখিনি কৰি যাব বুলি আশা ৰাখি আজি ভিডিঅ'ৰ পৰা মেলানি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।